নমস্কাৰ আজি ভিডিঅ'টো বনাইছোঁ মূলতঃ মই নতুন যিটো এডভাৰটাইজ ওলাইছে আজি সেইটোৰ ওপৰত যিটো নতুন বছৰৰ আপোনালোকৰ মানে সুখৰ খবৰ লৈ আহিছে চৰকাৰে এতিয়া আপোনাৰ 4500 LP UP মিলাই পেলাই পোষ্ট ভেকেন্সি ওলাইছে তাত আপোনালোকে এপ্লাই কৰিছে তাৰ বাবে এইটো হ'ল আপাৰ প্ৰাইমেৰী মই আপোনালোকে জুম কৰি পেলাই চাব পাৰিব মানে ইমান ক্লিয়াৰ নাই তাত 1600 পোষ্ট ওলাইছে এসিস্টেন্ট টিচাৰ আৰ্টছ সায়েন্স আৰু হিন্দী টিচাৰ মিলাই পেলাই 1600 পোষ্টৰ ভেকেন্সি কোনখন ডিস্ট্ৰিক্টত কিমান আছে হেতু পিছৰ টাইমত ওলাব মানে যেটো এপ্লিকেশন কৰ টাইম হ'ব 15 ফেব্ৰুৱাৰী ওচৰে পাজৰে 14 ফেব্ৰুৱাৰী 13 ফেব্ৰুৱাৰী মানত লিষ্ট ওলাই যাব লাগে আগতে তেনেকৈ ওলাইছিলে আৰু বাকিখিনি সব সেম আছে 15 ফেব্ৰুৱাৰীৰ পৰা এপ্লাই হ'ব 31 মাৰ্চলৈকে যেটো 45 দিন আপোনালোকে একো মানে জলদিবাজি নকৰিব টাইম ল'ব আৰামত টাইম লৈ পেলাই আপোনালোকে এপ্লাই কৰিব আৰু সিটেড এটেড সকলো কোৱালিফাইড ইয়াত এপ্লাই কৰিব কাৰণে এলিজিবল হয় আৰু বাকি ডিটেইলছ খিনিটো ইয়াৰ বিশেষ নাই হিমানেই আছে আৰু আছে এটো এলপি কাৰণে এলপিও ঠিক হেদৰে 2900 পোষ্ট মানে 2900 2900 পোষ্ট আছে এসিস্টেন্ট টিচাৰ এলপি কাৰণে তাতো এটেড সিটেড এলিজিবল হয় আৰু বাকিখিনি আগৰ দৰে আছে সব টাইমো ঠিক হেদৰে 45 দিন দিছে আৰামত এবাৰ যি সকলে সিটেটত যথেষ্ট মাৰ্ক পাইছে তেওঁলোকে এপ্লাই কৰিব আৰু আপোনালোকে অলপ টাইম ল'ব আমি এটো চেনেলতে আলোচনা কৰিম আপোনালোকৰ মতামত লম যেটো কাট অফ টু কাউন আপোনাৰ সিস্টেমটো নতুন এটো সেকেন্ড সিস্টেম প্ৰথম সিস্টেমটো হিচাপতটো আপোনাৰ মেৰিট লিষ্ট ওলাই নাই এতিয়া তথাপিও মানে এটো কাৰণে অকমান টাইম লৈ পেলাই আপোনালোকে এপ্লাই কৰিব মানে ঘপককে নকৰিব আৰু ৰিস্কটো ল'বই লাগিব কাৰণ এবাৰ পাৰ্সেন্টেজ বহুত ওপৰত যাব এই ৰিস্ক ল'বই লাগিব আৰু যদিও আপোনাৰ 100 প্লাস আছে তথাপিও আপুনি মানে যতে এপ্লাই নকৰিব অকমান টাইম ল'ব লৈ পেলাই এপ্লাই কৰিব লাগিব আমি আলোচনা কৰিম কোড কাট অফ বেছি যাব বা কোড কম যাব পাৰে কাৰণ প্ৰেডিকচন বিলাক 100% to accurate নহয় তথাপিও আপুনি 90% accuracy হ'ব পাৰে কাৰণ তাৰ নিজৰ ওপৰতো কথা আছে 6 সেন্সৰ কি কয় হেতু আমি আলোচনা কৰিম তাৰ ওপৰত আমাৰ মতামতটো ল'ব ফাইনাল যেটো মতামত হ'ব হেতু আপোনালোকৰে ল'ব পাৰিব আমি কম যে এখন ডিস্ট্ৰিক্টত এপ্লাই কৰিলে সুবিধা হয় কাৰণ ট্ৰান্সফাৰটো পাই যাব আজিকালি কোনো কথা নাই ধুবুৰী সুবুৰী বুলি কথা নাই ট্ৰান্সফাৰ পাই যাব মিউচুৱেলত প্ৰথমতে চাকৰিটো লৈ ল'ব লাগে কথাটো হিমানে আছিল এডভাৰটাইজটো ডিটেইলছটো আপোনালোকক দিবলগীয়া নাই আগৰ এডভাৰটাইজ বুলি ধৰি লওক খালি পোষ্ট খিনি আহিছে আৰু সিস্টেম সব একেই আগৰ গতে এপ্লাই কৰিব লাগিব ডকুমেন্টছ বিলাক ৰেডি কৰি ৰাখক আৰু বিশেষ কোনে পোষ্ট 4500 মই যেটো আগতে কৈছিলো আপোনালোকক আগৰ ভিডিঅ'ত মোক কোৱা আছে আপোনালোকে যদি চাই ল'ব পাৰে যে মই কৈছিল 4500 পোষ্ট ল'ব হয় ডিসেম্বৰত ওলাব পায় নহয় জানুৱাৰীত জানুৱাৰীত ওলাব বুলি কৈছিলো এটো ডিসেম্বৰটো নহলে দুখন জানুৱাৰীত ওলাইছে ডিসেম্বৰ জানুৱাৰী ওচৰে পাজৰে আৰু এটা 6-7 দিন গেপছ পইছে মানে প্ৰেডিকচন অলমোস্ট কাৰেক্ট বুলি ক'লো বেয়া নহব আৰু ভৱিষ্যতে এনেকুৱা মানে ভিডিও বিলাক আহিব যিবিলাক কাট অফৰ ওপৰত আহিব বা যিকোনো আৰু আপোনালোকৰ কিবা কোৱেৰি থাকিলে তাতো কমেন্ট বক্সত দি দিব মই ৰিপ্লাই কৰিম টাচত থাকিব মানে টাচত থাকিলে আপোনালোকৰ সুবিধা হ'ব মোৰনো কি আৰু মোৰটো এটো মনিটাইজ নহয় চেনেলটো এনে আপোনালোকৰ সুবিধা কাৰণে ওপেন কৰিছো আপোনালোকৰ সুবিধা হ'লে আমাৰো ভাল আৰু বাকি ইমানে আছিল ভিডিওটো ভাল লাগিলে লাইক এটা কৰি দিব আৰু লগৰবিলাককো শেয়াৰ কৰি দিব যে এডভাৰটাইজ ওলাইছে বুলি তেওঁলোকে ৰেডি হ'ব পাৰিব টাইমটো আছে যথেষ্ট আছে আজি 8 তাৰিখ নে 9 তাৰিখ আজি 9 তাৰিখ হৈছে জানুৱাৰী কিন্তু জানুৱাৰী বিহু চিহু খাই আৰামত ফেব্ৰুৱাৰী পৰা এপ্লাই কৰিব পাৰিব ধন্যবাদ